আজি আমি কৰিম তোমালোকৰ ক্লাছ 9 গণিতৰ যিটো অনুশীলনী 6.2 আছে হেতুৰ আমাৰ 2 নাম্বাৰ কোৱেশ্চনটো ওকে তো এই 2 নাম্বাৰ কোৱেশ্চনটোত কি কৈছে যে ত্ৰিভুজ PQR PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু ওকে তো তোমাৰ এটা ত্ৰিভুজ দিয়া আছে এনেকুৱা এটা ত্ৰিভুজ দিয়া আছে ওকে ত্ৰিভুজটোৰ নাম PQR ধৰা এইটো এটা ত্ৰিভুজ এটোৰ নাম কি আছে PQ আৰু R এটো আমাৰ এটা ত্ৰিভুজ দিয়া আছে ওকে তো ত্ৰিভুজটোৰ নাম PQR আৰু PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু এটো কি PQ আৰু PR বাহুৰ ওপৰত E এটা বিন্দু PQ ৰ ওপৰত E এটা বিন্দু আৰু PR ৰ ওপৰত F এটা বিন্দু F এটা বিন্দু তে তলৰ প্ৰতিটোৰে ক্ষেত্ৰত EF সমান্তৰাল QR হয়নে উল্লেখ কৰা তো কি কৈছে যে তলৰ প্ৰতিটোৰ ক্ষেত্ৰত ইয়াতে যে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে প্ৰতিটোৰে ক্ষেত্ৰত EF টো সমান্তৰাল QR হয়নে নহয় তাৰ মানে এই দুটা ৰেখা আমাৰ সমান্তৰাল হয়নে নহয় এটো আমাৰ প্ৰমাণ কৰিব দিছে ওকে তো তোমাৰ এই কোৱেশ্চনটো কৰিব কাৰণে তোমাৰ জানিব লাগিব উপপাদ্য 6.2 ওকে তো উপপাদ্য 6.2 তোমাৰ জানিব লাগিব তাৰ পিছতহে তুমি এই কোৱেশ্চনৰ আনসাৰটো কৰিব পাৰিবা ওকে উপপাদ্য 6.2 ত কি কৈছে যে যদি এডাল ৰেখাই তো এডাল ৰেখা ধৰা এইটো EF এডাল ৰেখা এই ৰেখাটোৱে কি কৰে এটা ত্ৰিভুজৰ ধৰা PQR ত্ৰিভুজৰ যিকোনো দুটা বাহু আমি ধৰিলো PQ আৰু PR বাহু ওকে একে অনুপাতত ভাগ কৰে তাৰ মানে অনুপাত দুটা তাৰ মানে এই ওপৰৰ বাহুটো আৰু তলৰ বাহুটোৰ অনুপাত আৰু এই ওপৰৰ বাহুটো আৰু এই তলৰ বাহুটোৰ অনুপাত দুটা কি হ'ব লাগিব একে হ'ব লাগিব মানে সমান হ'ব লাগিব তেনেহলে হেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল তেতিয়াহে এইটো যিটো ৰেখা আছে আমাৰ এই ৰেখাটো এই তৃতীয় বাহুটোৰ কি হ'ব সমান্তৰাল হ'ব তেনেহলে আমাৰ প্ৰমাণ কৰিব লাগিব কি প্ৰমাণ কৰিব লাগিব যে ইয়াৰ পৰা PE যিটো আছে PE2 ডিভাইডেড বাই EQ সমান সমান হ'ব লাগিব PF ৰ লগত আৰু FR ওকে PF বাই FR ৰ লগত কি হ'ব লাগিব সমান হ'ব লাগিব ওকে তো এক নাম্বাৰটো যদি আমি কৰি চাও তো ইয়াতে তোমাৰ দিয়া আছে PE দিয়া আছে তো তুমি লিখি লবা প্ৰথমত লিখি লবা দিয়া আছে ওকে তো দিয়া আছে লিখি লবা ওকে দিয়া আছে কি দিয়া আছে PE দিয়া আছে কিমান 3.9 সেন্টিমিটাৰ তাৰ পিছত দিয়া আছে EQ দিয়া আছে তোমাৰ 3 সেন্টিমিটাৰ তাৰ পিছত দিয়া আছে PF সমান সমান 3.6 সেন্টিমিটাৰ আৰু FR দিয়া আছে তোমাৰ 2.4 সেন্টিমিটাৰ তো তোমাৰ এইটো দেখুৱাব লাগে এইটো হলে আমাৰ কি হ'ব এই উপপাদ্য 6.2 মতে এইটো আমাৰ সমান্তৰাল হ'ব ওকে তো এইটোৰ কাৰণে তুমি এতিয়া তোমাৰ কৰিব লাগিব এটা এটাকৈ ওলাব লাগিব PE বাই EQ তুমি ওলাবা প্ৰথমত যে PE বাই EQ তুমি প্ৰথমত ওলাবা তো ইয়াৰ মান চোৱা কিমান ওলাই PE মানে কিমান দিয়া আছে 3.9 দিয়া আছে সেন্টিমিটাৰ আৰু কি আছে EQ আমাৰ আছে 3 সেন্টিমিটাৰ তো আমি যদি হৰণ কৰো কিমান হ'ব 3 1 গুণ 3 হয় 0.33 গুণ 9 হয় ওকে তো তেনেহলে 1 পইণ্ট কিমান হ'ব 3 হ'ব তাৰ পিছত আমি ওলাম এই পিছত কিমান আছে PF বাই FR তো আমি এইটো ওলাম PF বাই FR আমি এইটো ওলাই লম ওকে এইটোৰ মান যদি তুমি ওলোৱা PF কিমান দিয়া আছে PF দিয়া আছে 3.6 সেন্টিমিটাৰ আৰু FR দিয়া আছে 2.4 সেন্টিমিটাৰ এটা তুমি যদি হৰণ কৰা কিমান হ'ব 12 2 গুণ কিমান হয় 24 হয় ওকে আৰু 12 3 গুণ কিমান হয় 36 ওকে এটা যদি তুমি 3ক 2 এৰে হৰণ কৰা কিমান ওলাব 3ক যদি তুমি 2 এৰে হৰণ কৰা 2 1 গুণ কিমান হয় 2 হয় আৰু বিয়োগ কৰিলে থাকিব 1 তাৰ পিছত 0.02 5 গুণ কিমান হয় 10 এটা তুমি যদি চাও 1.5 ওলাই তো এইটো আৰু এইটো কি নহয় সমান নহয় তো এইটো আমাৰ কি হৈছে PE ডিভাইডেড বাই EQ টো আমাৰ সমান নহয় PF বাই FR ৰ লগত তো সেই কাৰণে কি হ'ব আমাৰ যেটো আমাৰ EF সমান্তৰাল QR নহয় হ'ব ওকে তো এটাকে কি হ'ব EF সমান্তৰাল QR নহয় এইটো আমাৰ নহয় হলো এইটো আমাৰ সমান্তৰাল নহব এক নম্বৰৰ ক্ষেত্ৰত আমাৰ সমান্তৰাল নহব কিয় নহব কাৰণ এই দুটা আমাৰ সমান হোৱা নাই তো সমান হলেহে এইটো যদি আমাৰ সমান হয় তেতিয়াহে আমাৰ এই 6.2 পদ্য মতে আমাৰ কি হ'ব সমান্তৰাল হ'ব ওকে তেতিয়া যদি তুমি 2 নম্বৰটো চোৱা
তুমি যদি 2 নাম্বাৰটো চোৱা তে কি কৈছে দিয়া আছে কি কি প্ৰথমত আমি লিখিলম দিয়া আছে ওকে তো ইয়াতে প্ৰথমত দিয়া আছে PE দিয়া আছে কিমান দিয়া আছে 4 সেন্টিমিটার তাৰ পিছত দিয়া আছে QE QE দিয়া আছে QE দিয়া আছে তোমাৰ 4.5 সেন্টিমিটার তাৰ পিছত কি দিয়া আছে আমাৰ PF দিয়া আছে সমান সমান আমাৰ 8 সেন্টিমিটার আৰু দিয়া আছে RF সমান সমান দিয়া আছে 9 সেন্টিমিটার এতিয়া তোমাৰ সূত্ৰ মতে প্ৰথমটো আমাৰ ওলাম ওকে প্ৰথমটো কি আমি ওলাম ওকে তো ইয়াতে কি দিয়া আছে PE ডিভাইডেড বাই EQ টো আমি ওলাই লও চাও কিমান ওলাই ওকে তো PE কিমান দিয়া আছে 4 আৰু EQ কিমান দিয়া আছে আমাৰ 4.5 এটা তুমি যদি চোৱা ইয়াতে এক ঘৰ আগত পয়েন্ট আছে ওকে এক ঘৰ আগত পয়েন্ট আছে তো আমি কি কৰিব পাৰো তেনেহলে এটা 0 দিব পাৰো ওপৰত ওকে আৰু তল থাকিব 45 এতিয়া মই যদি কাটাকাটি কৰো কি হ'ব 5 এৰে যাব 5 9 গুণ কিমান হয় 45 হয় আৰু 5 8 গুণ কিমান হয় 40 তো 8 বাই কিমান হ'ব 9 হ'ব ওকে তো তাৰ পিছত তুমি যদি আৰু এটা চোৱা PF বাই FR PF বাই FR সমান সমান কিমান ওলাব PF ৰ মান কিমান দিয়া আছে PF ৰ মান 8 দিয়া আছে সেন্টিমিটার আৰু FR ৰ মান FR আৰু RF একই কথা তো তুমি মত ৰাখিবা এটো একো কথা নাই যে F টো আগত থাকিল না P টো পিছত থাকিল একই কথা PF আৰু FR একই বস্তু হয় তো একই হ'ব PF আমাৰ দিয়া আছে 8 আৰু FR দিয়া আছে আমাৰ বা RF দিয়া আছে আমাৰ 9 তো তুমি যদি চোৱা ইয়াতেও যেটো আমাৰ PE ডিভাইডেড বাই EF টো 8 by 9 হৈছিল আৰু PF divided by FR টো কি হৈছে 8 by 9 তো এতেকে কি হ'ব PE divided by EQ সমান সমান PF divided by FR তো এই দুটা আমাৰ কি হৈছে সমান হৈছে তো এতেকে কি হ'ব এই যেটো আমাৰ কোৱেশ্চনত কৈছে যে EF সমান্তৰাল QR হয় নে তো এটো আমাৰ হ'ব ওকে তো আমি লিখি দিম EF সমান্তৰাল QR হয় ওকে তো আৰু এটা তেনেহলে বাকি থাকিল 3 নাম্বাৰটো তো 3 নাম্বাৰটো তুমি নিজে ঘৰত কৰাৰ চেষ্টা কৰিবা ওকে তো তুমি চেষ্টা কৰি চাবা ওকে আৰু তুমি কমেন্টত লিখি দিবা যে সমান্তৰাল হয় পালা নে সমান্তৰাল নহয় পালা ওকে তো এইটো তুমি নিজে ঘৰত কৰিবা ওকে